জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টি ঢেকিয়াজুলিত এতিয়া পানীৰ অভাৱত বড়ো খেতি কৰিব নোৱাৰি, বড়ো ধানৰ খেতি কৰিব নোৱাৰে। কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে, কাৰণ বিশাল বিশাল পথাৰত আচলতে ঢেকিয়াজুলিৰ এতিয়া আচলতে পানী জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত এইসকল আচলতে যি কৃষকে তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। কাৰণ তেওঁলোকে এতিয়া নিজৰ যি গাঁঠিৰ ধন খৰচ কৰি বৰিঙৰ পানীৰে নিজৰ গাঁঠিৰ ধন খৰচ কৰি যি তেওঁলোকে বৰিং কৰিছে, সেই বৰিঙৰ পানীৰে এতিয়া ইয়াত আচলতে খেতি কৰিবলগীয়া হৈছে, বড়ো ধানৰ খেতি কৰিবলগীয়া হৈছে। আৰু সেই যি বৰিঙৰ আচলতে যি পানীৰে তেওঁলোকে খেতি কৰিছে, পৰ্যাপ্ত পানী নোহোৱাত এইসকল খেতিয়কে এতিয়া চিন্তা কৰিবলগীয়া, তেওঁলোকে অসহায় অৱস্থা হৈছে। কাৰণ তেওঁলোকে গাঁঠিৰ ধন খৰচ কৰি যি এতিয়া বড়ো ধানৰ খেতি কৰিছে, আৰু সেই বড়ো ধানৰ খেতিত এতিয়া পানী নোহোৱাৰ কাৰণে এইসকল কৃষকে এনেধৰণে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ আচলতে এয়া যি ঢেকিয়াজুলি সমষ্টিৰ আচলতে এই যি আলিচিঙাত আচলতে এই অৱস্থা হৈছে। পথাৰত কোনো ধৰণৰ পানী নথকাৰ কাৰণে এইসকল এতিয়া আচলতে কৃষকে খেতি কৰিব পৰা নাই, কাৰণ ইয়াত কোনো বিশাল এখন পথাৰত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই, আৰু জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে এতিয়া এইসকল কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে। তেওঁলোকে বড়ো ধানৰ খেতি কৰিবলৈ ওলাই আহিছে, যদিও নিজৰ আচলতে গাঁঠি ধন খৰচ কৰি নিজৰ বৰিং কৰিছে, সেই বৰিঙৰ পানীৰে এতিয়া তেওঁলোকে আচলতে যি এই বড়ো ধানৰ খেতি কৰিছে, আৰু সেই পানী আচলতে পৰ্যাপ্ত নহয়। মই দেখুৱাইছোঁ, এয়া আচলতে হাল মাৰি থৈছে পথাৰত। এতিয়া হাল মাৰি থোৱাৰ পিছত এনেধৰণে এতিয়া মাটি শুকাই গৈছে। মাটি শুকাই এতিয়া ইয়াত কোনো ধৰণৰ পানীৰ ব্যৱস্থা নাই, কাৰণ ইয়াত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই। তেওঁলোকে হাল মাৰি থৈ দিছে, কিন্তু এতিয়া পানীৰ অভাৱত ইয়াত পৰ্যাপ্ত তেওঁলোকে খেতি কৰিব পৰা নাই, আৰু যিখিনি খেতি কৰিছে সেয়াও এতিয়া তথ্যৱশ্য, কাৰণ পানীৰ অভাৱত গোটেই পথাৰ শুকাই যাব ধৰিছে। মই দেখুৱাইছোঁ, এয়া আচলতে ঢেকিয়াজুলি যি আলিচিঙাত মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টিৰ গৃহৰ আচলতে নিচেই কাষতে এই আলিচিঙাত আচলতে এতিয়া এনেধৰণে কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে। যি আচলতে তেওঁলোকে বড়ো ধানৰ খেতি কৰিছে, গাঁঠি ধন খৰচ কৰি বৰিঙৰ ব্যৱস্থা কৰি নিজৰ ধন খৰচ কৰি আচলতে এই পথাৰত এনেধৰণে পানী শুকাব ধৰিছে, কাৰণ পৰ্যাপ্ত পানী তেওঁলোকে দিবলৈ পৰা নাই, আৰু যাৰ ফলত এতিয়া এই কঠীয়াত কোনো ধৰণৰ পানী নাই। তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকে বহু টকা খৰচ কৰি যি আশাৰে তেওঁলোকে এই খেতিডৰা কৰিছিলে, বা যি এটা আশা কৰিছে যে ইয়াৰ পৰা ফচল তেওঁলোকে পাব, কিন্তু এতিয়া সেই ফচল পোৱাত তেওঁলোকে যে এটা আশংকা আহি পৰিছে, কাৰণ ইয়াত কোনো ধৰণৰ পানী নাই। পানী নোহোৱাৰ কাৰণে এনেধৰণে তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। আৰু ঢেকিয়াজুলি সমষ্টিত অৱশ্যে যি জলসিঞ্চনৰ ব্যৱস্থা আছে সেয়াও তথ্যৱশ্য, কাৰণ এবিঘা আচলতে মাটি ভিজোতে প্ৰায় 15 দিন এমাহৰ সময় দিন লাগে, যাৰ ফলত এতিয়া এইসকল কৃষকে সেই জলসিঞ্চনৰ ব্যৱস্থাৰ পৰা বহু উপকৃত হ'ব পৰা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু মই যিখন পথাৰত বৰ্তমান উপস্থিত আছোঁ, ঢেকিয়াজুলি সমষ্টিৰ আলিচিঙাত, এতিয়া এইসকল কৃষকে পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে, কাৰণ বিশাল এখন পথাৰত কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা নাই। মোৰ লগত কৃষক আছে, মই তেওঁলোকৰ পৰা তেওঁলোকৰ মনৰ ভাৱ জানিব বিচাৰিম। কি বড়ো ধানৰ খেতি কৰিছে নেকি? হয়, আমি বড়ো ধানৰ খেতি কৰিছোঁ। পানীৰ কাৰণে খেতি কৰিব নোৱাৰোঁ, বহুত অসুবিধা। নিজে বৰিং চৰিং নাই, নিজে বৰিং কৰি পেলাই ইমান খৰচা কৰি খেতি কৰি আছোঁ, আমাৰ নোপোচায়। তাৰ বিশাল ডাঙৰ পথাৰ, মানুহ বহুত খেতি কৰিলে এতিয়া পানীৰ কাৰণে অসুবিধা, বহুত কষ্ট কৰি আছে। পইচাৰ প্ৰব্লেম হৈ থাকে, নোৱাৰে, কোনোবাই হাল মাৰিও থৈ দিয়ে, পানীৰ কাৰণে নোৱাৰে কৰিবলৈ। পানীৰ পূৰা অভাৱ হৈ আছে, আমাৰ পানীৰ কাৰণে বহুত কষ্ট হৈ যায়। ইয়াত জলসিঞ্চনৰ ব্যৱস্থা দিয়া নাই বা হোৱা নাই, তেনেকুৱাতে আছোঁ এতিয়া বৰ্তমান। গোটেই পথাৰখনত নাই, কোনো ব্যৱস্থা নাই এইটো পথাৰটো, গোটেইটো পথাৰত। এতিয়া চাগে মন্ত্ৰীগৰাকী ইয়াতো ওচৰতে আছে, ওচৰত থাকি পেলাই আমাৰ ইয়াৰ জলৰ কোনো এটা সুবিধা লোৱা নাই, বা আমাক দেখাও নাই, ইনকুৱাৰী কৰা নাই, বা তোমালোকে কি কৰি আছা পথাৰত, কেনেকুৱা পানী দিছা, এই আমাৰ তদন্ত একো একদম নলয়। আমি আৰু কিমানখিনি আৰু কি কৰিম? এইটো বৰিংটো আমি নিজেই কৰিছোঁ, নিজে কৰি পেলাই ইয়াত 4 বিঘা মাটি খেতি কৰি আছোঁ। হ'লেও বহুত খৰচা হৈ যায় নহয় বৰিং কৰোঁতে, পানী লাগে আপোনাৰ ডেইলি। এই যে পানী শুকাই গ'ল, আকৌ পানী দিব লাগিব বহুত। কেতিয়াবা লাইনৰ প্ৰব্লেম হৈ যায়, পানীটো দিব নোৱাৰোঁ। সেইকাৰণে ভালকৈ পানীৰ সুবিধা থাকিলে ধানটো অলপ ভাল হ'লে হয়। এতিয়া পানীৰ সুবিধা তেনেকৈ দিব পৰা নাই, আৰু ধানটো কেনেকৈ ভাল হ'ব? আৰু যি পানী দিছোঁ আৰু তেনেকৈ অলপ চলপ, আৰু যি হৈছে আৰু তেনেকৈ চলি আছোঁ। এতিয়া এইবাৰ আপুনি কিমান বিঘা পানী? এতিয়া মই 4 বিঘা মাটি হেৰি কৰি আছোঁ পানী দি। তাতো পানীটো আকৌ লাগি আছে, পানী দি ৰাখিব নোৱাৰোঁ, শুকাই যায় পট কৰি। লাইন দি আমি চলাই আছোঁ, কিমান লাইন পইচা ভৰিব লাগে। নিজৰ গাঁঠি ধন খৰচ কৰি আছোঁ, নিজৰ গাঁঠি ধন খৰচা কৰি আছোঁ। পানী আমাৰ এইটো ইমান ডাঙৰ পথাৰ এটা, পথাৰত কোনো পানীৰ সুবিধা নাই। আমি নিজৰ বৰিং কৰি পেলাই এই অলপ চলপ মাটি কৰোঁ, 2 বিঘা 1 বিঘা মাটি কৰোঁ, আৰু সেইটো নিজে পেটটো চলাওঁ। নিজে বৰিং কৰিছোঁ, আৰু নাই কোনো ব্যৱস্থা নাই, চৰকাৰী কোনো ব্যৱস্থাই নাই ইয়াত।
যিবিলাক আপোনাৰ জলসিঞ্চনৰ ব্যৱস্থা আছে সেইবিলাকত পানী ওলাই জানো? নোলায়। নোলায়, ক'ত ওলায়? ইয়াত নোলায়, অলপ অলপ ওলাই কেতিয়াবা নাই। বৰিং কৰি থৈছে, তাত কোনো এইবিলাকত পানী কি ওলাই নে? নোলায়। এই যি পানী ওলায় এডবলা মাটি ভিজাওতে প্ৰায় 2 মাহ লাগি যায়, একদম মানে পানী নোলাই নেকি? পানী নোলায়। সেয়া তেনেকে চলি আছে এতিয়া। এনেকুৱাই চলি আছে। এই আমাৰ মন্ত্ৰী আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।